बंदूक मारने की कोशिश करता है। ये देखो तो ये आदमी दारू पूरा हम लोग पब्लिक है, ये दारू पी के बंदूक दिखा रहा है। नहीं दारू पी के बंदूक दिखा रहा है। बंदूक दिखा रहा है दारू पी के। सब कुछ नहीं होगा चाहेगा अरे दारू पी के बंदूक दिखा रहा है वो भाग गया। বিদ্যাপুৰত অসমৰ মাটিত অসমৰ কাম বন্ধ কৰিলে নগাই। নাগালেণ্ডৰ ওখা জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মুখতেই নগাই বন্ধ কৰিলে কাম। চকুমুদা কুলিৰ ভাৱত সৰুপথাৰ সমজিলা আয়ুক্ত, ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ আৰু আৰক্ষী বিষয়া। নগাৰ ভাবুকিত কাম এৰি সুৰক্ষিত স্থানলৈ জেচিবি সহ ড্ৰাইভাৰ আৰু শ্ৰমিকসকল। লক্ষণীয়ভাৱে সৰুপথাৰৰ সমজিলাৰ প্ৰশাসনৰ সন্মুখতেই নগাই বন্ধ কৰি দিলে অসমৰ বন বিভাগৰ কাম। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি গ'ল সৰুপথাৰৰ সমজিলা আয়ুক্ত। একো বন্ধ হোৱা নাই, আমি কথা পাতি আছো। আপোনালোকে ইতিমধ্যে ক'লে যে লেবাৰখিনি গোটেই বন্ধ কৰি দিছে। নাই একো বন্ধ কৰা নাই। আপোনালোকে কি ডিচিশ্যন লৈছে? মই কথা পাতি আছো, আপোনাক জনাম। কি কথা কাৰ লগত কথা পাতি আছে? কথা পাতি আছো। মিটিং কিবা আলোচনা হ'ল? ডিসি আমাৰ আলোচনা হ'ব আজি গোলাঘাটত হ'ব সন্ধিয়া 5টা। কি ক'লে, কি আলোচনা আছিল? না আমি এতিয়া আলোচনা কৰা নাই, ইয়াত চাই পেলাই গ'লগৈ। আমি গোলাঘাটত আলোচনা উপস্থিতিত ইয়াত নগাই বহুত উপদ্ৰৱ কৰিলে। আহি কি ক'ব প্ৰশাসনৰ ফালৰ পৰা কিবা এটা কওক ছাৰ। এই ইয়াত আমি এইখিনি কৰি আছো, তই একবাৰ ক'লে বন্ধ কৰ, পিছত কৈছে চবেই ইয়াৰ পৰা ওলা, ৰখিবই নালাগে বাৰু, একদম ইমিডিয়েট ওলা। ইহঁতে আহি নগাই দম দিছে, ইমিডিয়েট ওলা বুলি কৈছে। আপোনাৰ গুচি আহিছে কি কৰে, বাধা মাৰি দিব পাৰে। এতিয়া অসমৰ প্ৰশাসনক ক'লে না তাকে এতিয়া আমি কাম কৰিব আহিছো, সিহঁতে এনেকুৱা কৰিব। আমাৰ প্ৰশাসনে কিবা কৰিছে? একো কোৱা নাই, আমাক এবাৰ চাইড কৰিব ক'লে। এতিয়া আমাৰ পুলিচৰ ওচৰত নাছিলে, কোনো নাই ওচৰত। মানে আপোনালোকক বন্ধ কৰা নগাই নগাই বন্ধ কৰালে, অসম প্ৰশাসনে একো নাই কোৱা। এতিয়া মানে আমি একো নাজানো, আমি কাম কৰি আছিলো আৰু না অকস্মাত আহি কিনে কামবোৰ বন্ধ কৰি দিলে। নগালেণ্ড পুলিচো আছে, আকৌ পাব্লিকো আছে। কি কৈছে এটা কাম বন্ধ কৰিব লাগে এনেকুৱা কৈছে। আৰু ধমক দিছে নেকি? তেনেকুৱাতো দম দিয়া নাই, কি বুলি ক'লে কাম তুলি বন্ধ কৰি তেনেকুৱা কৈছে। আৰু আমি এনেই পোষ্ট ঢালাই দি আছিলো, ফেঞ্চিং টাৰৰ কাৰণে পোষ্ট ঢালাই দি আছিলো। আমাৰ অসম প্ৰশাসন কৰা নাই একো কোৱা নাই। আমি যোনখিনি কাম কৰিছো তো আসামৰ পুলিচেও নাই এজনৰ তাত। পঠাই দিলে পঠাই দিলে কাম চব টোটেলি বন্ধ কৰি দিলে। টোটেলি কাম আজি বন্ধ হ'লে আৰু মুঠতে 2:30 মান বজাৰ পৰা পুৰা কাম বন্ধে হ'ল। আৰু বহুত আহিছে সিহঁতৰ গাড়ীয়ে কমচে কম 20খন মান আছে, সৰু গাড়ী 20খনৰ আপ হ'ব। কোন জেগা এখন? এইটো বিদ্যাপুৰ। কি কাম কৰি আছিলে আপুনি? কিবা ফেন্সিং, কি ফেন্সিঙৰ কাম কৰি আছে? এইটো যে ৱালৰ গছ পুলি ৰুব বুলি ৰাস্তা কাষে দুই চাইডত, সেইটো আমি ফেন্সিঙৰ কাৰণে আমি সৰু পোষ্টবিলাকত আমি ঢালাই দি আছিলোঁ। মানে তেওঁলোকে কি বুলি কৈ পেলাই বন্ধ কৰে যে এনেই কাম বন্ধ কৰিবলৈ ক'লে? আমি যোৱা সময়ত যেতিয়া সিহঁতে অহা সময়ত একো কোৱা নাছিলে আমাক। যেতিয়া যোৱা সময়ত টোটেল কামটো ইয়াতে নকৰিবি দেই, চব বন্ধ কৰিবি এনেকুৱা কৈছে। সিহঁতৰ মাটি বুলি কৈছে? তেনেকুৱা কোৱা নাই, খালি কামটো বন্ধ কৰিবি এনেকুৱা কৈছে। ডিচি নহয়, সিহঁতৰ পাব্লিক এটাই কৈছে, তেনেকুৱা কৈছে। আৰু না আমাক পুলিচ প্ৰশাসনে আমাক একো কোৱা নাই। অসমৰ পুলিচ প্ৰশাসনে সিহঁতক বাধা দিয়া নাই? সিহঁততো সেই সময়ত একজনো নাই আমাক। Bureau Report, Dapon Times.